এইবাৰ IPLত ৰিয়ান পৰাগে সুন্দৰ প্ৰদৰ্শন আগবঢ়াই আছে। ৰিয়ান পৰাগে এই পৰ্যন্ত 10খন মেচত 9টা ইনিংছত বেট ধৰাৰ সুযোগ পাইছে। মুঠ 409 ৰান সংগ্ৰহ কৰিছে, য'ত আপোনাৰ এভাৰেজ আছে 58 পইণ্ট চামথিং এভাৰেজত ৰান কৰিছে। লগতে আছে 4টা অৰ্ধশতক। 4টা অৰ্ধশতকৰ উপৰিও LSGৰ বিৰুদ্ধে প্ৰথম মেচখনতে তেওঁ 43 ৰানৰ ইনিংছ এটাও খেলিছিল। তাতকৈ উল্লেখযোগ্য বিষয়টো হৈছে যে ৰিয়ান পৰাগ বৰ্তমান IPLৰ আনকেপ প্লেয়াৰ, যিয়ে ইণ্ডিয়া টীমত বা যিকোনো নেশ্যনেল টীমত চিট পোৱা নাই খেলিবলৈ এতিয়ালৈকে। সেই প্লেয়াৰসকলৰ ভিতৰত ৰানৰ তালিকাৰ শীৰ্ষত আছে ৰিয়ান পৰাগ। ৰিয়ান পৰাগে এই বছৰৰ IPLত যে ইমান সুন্দৰ প্ৰদৰ্শন আগবঢ়াইছে, এই ছাকচেছৰ মূলতে ৰিয়ান পৰাগ কৃতিত্ব দিব খোজে ৰাজস্থান ৰয়েলছৰ কেপ্টেইন সঞ্জু চেমছনক। এইবাৰ ছিজনটো আৰম্ভ হোৱাৰ আগেই ৰিয়ান পৰাগক সঞ্জু চেমছনে হেনো কৈছিলে যে তুমি আমাৰ বেটিং ক্ৰমৰ 4 নম্বৰতে বেট ধৰিব লাগিব, 4 नंबर तो खेलेगा, ना कोई आगे ना कुछ पीछे। গতিকে তুমি নিজৰ ৰাজ্যৰ হৈ অৰ্থাৎ অসমৰ হৈ ডমেষ্টিকত তুমি 4 নম্বৰত সেই হিচাপত পাৰফৰ্মেঞ্চ কৰা, যি হিচাপত আমি তোমাক 4 নম্বৰত যি হিচাপত তুমি ৰাজস্থান ৰয়েলছৰ হৈও পাৰফৰ্মেঞ্চ কৰিব পাৰা। ৰিয়ান পৰাগে সঞ্জু চেমছনৰ লগতে সাংগাকাৰাৰো শলাগ লয়। কুমাৰ সাংগাকাৰেও ঘৰুৱা মেচত ৰিয়ান পৰাগে কেনেকুৱা ধৰণৰ পাৰফৰ্মেঞ্চ কৰিছে, কি কৰিছে, সেইবোৰ খুব ক্ল'জলি মনিটৰ কৰা বুলি তেওঁ উল্লেখ কৰে। ইয়াৰ আগতে বহুত সমালোচিত হৈছিলে ৰিয়ান পৰাগ, বিশেষকৈ ছ'চিয়েল মিডিয়াই কেৱল নহয়, বহুকেইগৰাকী প্ৰাক্তন ক্ৰিকেটাৰেও সমালোচনা কৰিছিলে। ৰিয়ান পৰাগক লৈ হৰ্ষা ভোগলে এটা ষ্টেটমেণ্ট আগবঢ়াইছিলে ইয়াৰ আগতে যে ৰাজস্থান ৰয়েলছে সদায় বেটাৰ, 5জন বলাৰ আৰু এটা ৰিয়ান পৰাগক লৈ খেলি আহে। কিন্তু সেই সমালোচনাৰ উচিত প্ৰত্যুত্তৰ তেওঁ বেটেৰে প্ৰত্যুত্তৰ দিছে। সকলোৱে দেখিছে তেওঁৰ পাৰফৰ্মেঞ্চ। সাংবাদিকে ৰিয়ান পৰাগক এইখিনিতে আৰু এটা কথা সুধিছিলে যে IPL ছিজনত বহু ক্ৰিকেটাৰে ৰিয়ান পৰাগে T20 বিশ্বকাপ দলতো স্থান পাব লাগে বুলি বহু ক্ৰিকেটাৰে তেওঁলোকৰ মত পোষণ কৰিছিলে। সেই প্ৰশ্নৰ উত্তৰত সেই বিষয়ত ৰিয়ান পৰাগক সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত ৰিয়ান পৰাগে খুব শান্তভাৱে, খুব তেওঁৰ যিটো নতুন স্বভাৱ আহিছে, নতুন পৰিপক্কতাৰে সাংবাদিকক উত্তৰ দিয়ে যে তেওঁ কেতিয়াও ভবা নাই যে তেওঁ এইবাৰৰ T20 বিশ্বকাপ দলত স্থান পাব। তেওঁ লগতে জনায় যে মই নিজৰ ওপৰত মোৰ বিশ্বাস আছে ঠিকেই, কিন্তু মোৰ ওপৰত IPL ছিজনটো আৰম্ভ হোৱাৰ আগলৈকে কোনো বিশ্বাস কৰা নাছিল যে মই এইবাৰ IPLও খেলিব পাম নে নাপাম। তো তেনেস্থলত মই T20 বিশ্বকাপ দলত স্থান নোপোৱাক লৈ মই কোনো ধৰণৰ মূৰ ঘমোৱা নাই। মোৰ প্ৰথম উদ্দেশ্য এইবাৰ IPLত হৈছে মই ৰাজস্থান ৰয়েলছৰ হৈ ভাল কৰিব লাগে, ৰাজস্থান ৰয়েলছক চেম্পিয়ন কিদৰে বনোৱাত দলত যোগদান কৰিব পাৰি সেইটোক লৈ তেওঁ বেছি খেলত গুৰুত্ব দিছিল বুলি কৈছিলে। লগতে শিৱম ডুবেৰ যে দলত T20 বিশ্বকাপ দলত স্থান লাভ কৰিছে, সেইটো বিষয়তো ৰিয়ান পৰাগে কৈছিল যে সাংবাদিকক শিৱম ডুবে বিগত 2-3টা ছিজনৰ পৰা ভাল পাৰফৰ্মেঞ্চ আগবঢ়াই আহিছে। শিৱম ডুবে ইণ্ডিয়াৰ জাৰ্চি পৰিধান কৰি ইণ্ডিয়াৰ হৈ খেলাৰো সুযোগ লাভ কৰিছিলে আৰু তাতো তেওঁ ভাল পাৰফৰ্মেঞ্চ কৰিছে। গতিকে তেওঁ নিঃসন্দেহে স্থান পোৱাৰ যোগ্য। গতিকে তেওঁ স্বাভাৱিকভাৱেই তেওঁ সেই স্থান লাভ কৰিছে। ৰিয়ান পৰাগে যে T20 দলত যে এইবাৰ স্থান নাপালে বিশ্বকাপৰ দলত, তাত কোনো ধৰণৰ আক্ষেপ প্ৰকাশ কৰা নাই। আৰু তেওঁ লগতে কৈছে যে সকলো প্লেয়াৰে ভাৰতত সকলো প্লেয়াৰে দেশৰ হৈ খেলিবৰ আশা সপোন বুকুত বান্ধিয়ে খেলে। গতিকে তেওঁৰো সেই সপোন আছে আৰু তেওঁ আশা কৰে যে তেওঁ যদি এনেদৰে ধাৰাবাহিকভাৱে ভাল পাৰফৰ্মেঞ্চ আগবঢ়ায়, তেতিয়াহ'লে ভৱিষ্যতে তেওঁ টিম ইণ্ডিয়াৰ জাৰ্চি পৰিধান কৰিও দেশক প্ৰতিনিধিত্ব কৰিব পাৰিব বুলি তেওঁ সম্পূৰ্ণ বিশ্বাস আছে তেওঁৰ মনত, তেওঁৰ নিজৰ ওপৰত সেই বিশ্বাসখিনি আছে বুলি। যদি আপোনালোকৰ চাই ভাল লাগে তেতিয়াহ'লে আমাৰ পেজটো লাইক আৰু ফ'ল' কৰিব, লগতে ছাবস্ক্ৰাইব কৰিব আৰু